নলবাৰীৰ কৈহাটীত ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা। কৈহাটীৰ ঢুলীয়া শিল্পীক অসম গৌৰৱ বঁটা দিবলৈ দাবী জনাই ৰজত কমল বঁটা প্ৰাপক তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। এদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অসম পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধনৰ উপ সমিতিৰ উদ্যোগত নলবাৰী জিলা ঢুলীয়া সমাজ আৰু কৈহাটীবাসীৰ সহযোগত আৰম্ভ হৈছে ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা। ৰাতিপুৱা প্ৰথমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক ঢুলীয়া শিল্পী স্বৰ্গীয় মোহন ভাইৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুকলি সভা উদ্বোধন কৰে ৰজত কমল বঁটা প্ৰাপক তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। তাৰ পিছত ঢুলীয়া শিল্পীৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানতে কৈহাটীৰ ঢুলীয়া শিল্পীক অসম গৌৰৱ বঁটা দিবলৈ দাবী জনায় আৰু অসম চৰকাৰক হেঁচা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শিল্পী সমাজক। কৈহাটী কামৰূপীয়া ঢুলীয়াৰ দ্বাৰা হাস্য ব্যংগ খুহুতীয়া নাটক প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানত GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই আমন্ত্ৰিত অতিথিৰ আসন শুৱনি কৰে। এইটোতো সঁচাকৈ খুব সুখ অনুভৱ কৰিছোঁ। আৰু আমাৰ যিটো ঢুলীয়া সংস্কৃতিৰ আমি জনক বুলি ক'লেও ভুল নহয়। আমাৰ এগৰাকী প্ৰথিতযশা শিল্পী মোহন ভাৱৰীয়া তেওঁৰ গাঁৱত আৰু এটা ঢুলীয়া সমাৰোহৰ আয়োজন কৰা, এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু এই ঢুলীয়া সংস্কৃতিটো যিসকল ব্যক্তিৰ হাতত আছে তেওঁ অতি নিশকতীয়া ব্যক্তি। তেনেকুৱা ব্যক্তিয়ে সংস্কৃতিটো ধৰি ৰাখিছে। তো এই ব্যক্তিসকলক আমি কেনেকৈ সকাহ দিব পাৰোঁ এই বিষয়ে আলোচনা হৈছে। আৰু নতুন প্ৰজন্মই যাতে এই সংস্কৃতিটো ধৰি ৰখাৰ কাৰণে আগ্ৰহী হয়, তাৰ কাৰণেও চিন্তা চৰ্চা কৰাৰ এইটো এটা সময় আহি পৰিছে। এই সামগ্ৰিক কথাখিনি ইয়াতে সুন্দৰভাৱে আলোচনা হৈছে। এতিয়া সমাৰোহ হৈছে, ঢুলীয়া প্ৰদৰ্শন কৰা হৈছে। এইটো এটা সময়োপযোগী আৰু এটা সুন্দৰ পদক্ষেপ। মই অসম সাহিত্য সভাক এইকাৰণে খুব ধন্যবাদ জনাইছোঁ। কৈহাটীত ঢুলীয়াসকলৰ আৰ্থিকভাৱে খুবেই দুৰ্বল। সিহঁতৰ আৰ্থিকভাৱে কিবা মই কৈছোঁ এইটোতো আৰু মই একেষাৰীৰ ঢুলীয়া বুলি অকল কৈহাটীত নহয়, গোটেই অসমত, বিশেষকৈ আমাৰ অবিভক্ত কামৰূপ জিলাত কেইবাখনো গাঁও আছে যিসকল গাঁৱৰ সাধাৰণ খাটি খোৱা মানুহখিনি সংস্কৃতি ধৰি ৰাখিছে। তো এই মানুহখিনি তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ কাৰণে চিন্তা কৰা প্ৰয়োজন আছে। নিশ্চয়কৈ চিন্তা আমি এই বিষয়ে কৰিম। কৈহাটী ঢুলীয়াৰ লগত জড়িত থাকি বহুত ব্যক্তিয়ে অকাল মৃত্যু হৈছে। এই যিখিনি কম বয়সতে মৃত্যুবৰণ কৰিছে, সেই পৰিয়ালকেইটালৈ কিবা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য কৰিব পাৰি নেকি? নাই, এইটোতো আৰু চৰকাৰীভাৱে এতিয়া মই একেষাৰে ক'ব নোৱাৰোঁ। এইখিনি কথা চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু মোৰ সদিচ্ছা আছে এই শিল্পীসকল, যিসকল শিল্পীয়ে আমাৰ এই আপুৰুগীয়া সংস্কৃতিটো ধৰি ৰাখিছে, এইসকলক আমি সমাজে, চৰকাৰে তেওঁলোকক যাতে আমি অকণমান সুদৃষ্টিৰে চাওঁ, সেই কথাটো মোৰো এটা সদিচ্ছা আছে। পুৰণি সম্পৰ্ক গুৱাহাটী বুলি ক'লে মনটো ভাল লাগে। মোৰ নামৰ লগত গুৱাহাটী শব্দটো সংযোগ হৈ গৈছে, কাৰণ ইয়াত মই 1999 চনত কাম কৰিছিলোঁ। এইখনে 2000 চনত এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে কৈহাটীৰ লগত এটা মোৰ আৱেগিক সম্পৰ্ক আছে। গতিকে ইয়াত আহি এটা আনন্দ অনুভৱ কৰা যায়। স্বাভাৱিক কথা, মানুহৰ যেতিয়া ভাৰতবৰ্ষৰ গোটেই ৰাজনীতিটো দেখা যায়, অল্টাৰনেটিভ ৰাজনীতি এটা গঢ়ি উঠে নাই। গতিকে তেওঁ হোৱাটো স্বাভাৱিক আছিল সেই সময়ত, আৰু সেই কথাটোকে মই মন্তব্য কৰিছিলোঁ। সেইটো বৰ বেছি বিতৰ্কিত কথা নহয়, কাৰণ আমি দেখিছিলোঁ যে তেওঁৰ প্ৰতিদ্বন্দ্বী কোনো নাই। গতিকে কোনো নোহোৱা অৱস্থাত নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী হোৱাটো সেই সময়ত স্পষ্ট হৈ পৰিছিল।
এই যি ঢুলীয়া সমাৰোহ সেইবিলাক আৰ্থিকভাৱে খুব দুৰ্বল তেওঁলোকক নিশ্চয়কৈ ঢুলীয়া সমাৰোহটো বা ঢুলীয়াবিলাকৰ যিটো আৰ্থিক অৱস্থা এই অৱস্থাটো চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়ে। আমি বহুবাৰ মই বিধানসভাৰ মজিয়াটো মই বিধায়ক হৈ থাকোঁতে কৈছিলোঁ আৰু এইবাৰো মই দাবী জনাইছোঁ যে যিটো অসম গৌৰৱ বঁটা যোৱাবাৰ এজন বিহু ঢুলীয়াক দিছে ৰঞ্জিত গগৈক, এইবাৰ মই ভাবোঁ দলগতভাৱে কৈহাটী ঢুলীয়াক তেওঁলোকে অসম গৌৰৱ বঁটাৰ কাৰণে বাছনি কৰিব লাগে। এইটো মই দাবী জনাইছোঁ। মই ৰঞ্জিত দাসক সভাপতি দিছোঁ, তাক মই লিখিতভাৱেও দিম যাতে কৈহাটী ঢুলীয়া গোটটোক অসম গৌৰৱ বঁটাত তেওঁলোকৰ অৰ্থনৈতিকভাৱে কিমান লাভান্বিত হয় মই নাজানো, কিন্তু সেইটো এটা সন্মান কৈহাটীৰ ৰাইজৰ কাৰণে, কামৰূপীয়া ঢুলীয়াৰ ৰাইজৰ কাৰণে এইটো ডাঙৰ সন্মান হ'ব বুলি মই ভাবোঁ। ভিতৰত আমি কামৰূপীয়া ঢুলীয়া গোটক কৈহাটী বিখ্যাত বুলি প্ৰায়ে জানো। এই শিল্পীসকলৰ অৱস্থা আচলতে সঁচাকৈ মানে মই যিখন তথ্যচিত্ৰ বহুত শিল্পীয়ে অকালতে মৃত্যুবৰণ কৰিবলৈ হৈছে। নাই বহুত শিল্পীত আগতে আৰ্থিকভাৱে দিব পাৰিব নেকি? আমিতো দিয়াৰ কথা নাই, চৰকাৰে নিশ্চয় এই বিষয়ে বিবেচনা কৰিব লাগে। আৰু মোৰ যিখন তথ্যচিত্ৰ আছিল সেইখনতো এই সমস্যাবিলাক মই দাঙি ধৰিছিলোঁ, কাৰণ এজন প্ৰযোজক বা এজন পৰিচালকৰ দায়িত্ব হ'ল সমস্যাটো ৰাইজৰ মাজলৈ নিয়া, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা। আৰু এই সমস্যাবিলাক কিন্তু আপোনালোকে এটা দিলে যদি চোৱা নাই চাব, তাত নিশ্চয় দেখিব যে আমি সুন্দৰভাৱে এই মানুহবিলাকৰ যিটো আৰ্থিক অৱস্থা ইয়াক সুন্দৰভাৱে দাঙি ধৰা হৈছে। আৰু মই ভাবোঁ যে চৰকাৰে বিশেষকৈ স্থানীয় বিধায়কসকলে এই বিষয়ে অকণমান গুৰুত্ব দিলে ভাল, যাতে তেওঁলোকক অন্ততঃ এটা মানে আৱাস যোজনাৰ ঘৰ দিব পাৰি, তেওঁলোকক যাতে অৰুণোদয়টো দিব পাৰি, তেওঁলোকক যাতে আন সা সুবিধাবিলাক যি চৰকাৰী সা সুবিধা থাকে এই সা সুবিধাবিলাকক তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু চৰকাৰেও এককালীন হ'লেও তেওঁলোকক সাহাৰ্য দিব। শিল্পী পেঞ্চন সকলোকে দিয়াটো সম্ভৱ নহয়, কিন্তু এককালীন সাহাৰ্য এটা 50,000 টকা দিলেও তেওঁলোকে পৰিয়ালবিলাকে আগবাঢ়ি যোৱাৰ কাৰণে সুবিধা। আৰু সেইকাৰণে মই এইবাৰ অসম গৌৰৱ বঁটাক কৈহাটী ঢুলীয়া দলটোক বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।